ডিজিটেল স্কেম আসাম চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকে যিসকলে চৰকাৰী ঘৰ পাবৰ কাৰণে আপোনালোকে মাৰ্চ মাহত 2025 চনৰ মাৰ্চ মাহত আপোনালোকে জিঅ' টেগিং সম্পন্ন কৰিছিলে, লগতে আপোনালোকে KYC সম্পন্ন কৰিছিলে। তো সেইসকলে কিন্তু আপোনালোকে ইলেকশ্যনৰ পাছতে কিন্তু আপোনালোকে জিঅ' টেগ ঘৰৰ প্ৰথম কিছু টকা অৰ্থাৎ জিঅ' টেগ ঘৰখন কিন্তু আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ইতিমধ্যে কিন্তু আপোনালোকৰ যিসকলে জিঅ' টেগ কৰিছিলে তো সেইসকলৰ ডিষ্ট্ৰিক্ট অনুসৰি কিন্তু আপোনালোকৰ কিছুমান ডিষ্ট্ৰিক্টত কোনকেইখন ডিষ্ট্ৰিক্টত আপোনালোকে জিঅ' টেগ ঘৰখন কেতিয়া লাভ কৰিব পাৰিব, কিমান টকা বাজেটৰ ঘৰখন লাভ কৰিব পাৰিব, কেনেকুৱা ডিজাইনৰ ঘৰ হ'ব, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম। আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ তৰফৰ পৰা কিন্তু আপোনালোকৰ এই লিষ্টখন প্ৰকাশ কৰা হৈছে, অৰ্থাৎ এই মানে আপোনালোকৰ যিটো গ্ৰাফিক্স হয় সেই গ্ৰাফিক্সখন কিন্তু আপোনালোকৰ ৰিলিজ কৰা হৈছে। গতিকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত দেখুৱাই দিম বা আপোনালোকৰ লগত ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম, সকলো গাইডলাইন কিন্তু আপোনালোকক দেখুৱাই দিম যে আপোনালোকৰ জিঅ' টেগ ঘৰৰ বাজেটটো কিমান টকা হ'ব, আৰু ডিষ্ট্ৰিক্ট অনুসৰি কিন্তু আপোনালোকৰ বাজেটটো বেলেগ বেলেগ ধৰণৰ হ'ব, ডিজাইনো কিন্তু আপোনালোকৰ বেলেগ বেলেগ ডিজাইনৰ ঘৰ হ'ব। আৰু আমাৰ গোটেই অসমখনত কিন্তু আপোনালোকৰ 6খন ধৰণৰ ঘৰ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকক দেখুৱাই দিওঁ যে কোনকেইখন ডিষ্ট্ৰিক্টত আপোনালোকে কেনেকুৱা ডিজাইনৰ ঘৰ লাভ কৰিব পাৰিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে এটা কথা লক্ষ্য কৰিব যে আমাৰ গোটেই অসমখনত কিন্তু মই আপোনালোকক ভিডিঅ'ৰ আগত কিন্তু আপোনালোকক কোৱা আছে যে আপোনালোকে কিন্তু আমাৰ গোটেই অসমখনত জিঅ' টেগ ঘৰখন 6খন ধৰণৰ ঘৰ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াত কিন্তু আপোনালোকৰ 6খন ধৰণৰ ঘৰকেইটা আপোনালোকৰ বিভক্তি কৰা হৈছে, অৰ্থাৎ ভাগ ভাগ কৰা হৈছে, জোন এ, জোন বি, জোন চি, জোন ডি, জোন ই। গতিকে আপোনালোকে এই আপোনালোকৰ 6খন ধৰণৰ ঘৰ কিন্তু আপোনালোকে লাভ কৰিব পাৰিব আমাৰ গোটেই অসমখনত। আপোনালোকে যদি এতিয়া তলফালে যেনেকৈ মই স্ক্ৰল ডাউন কৰিছোঁ, আপোনালোকে ইয়াত চাব পাৰিব যে ইয়াত লিখা আছে আছাম হাউজিং টাইপোলজিজ এট এ গ্লিয়েন্স। গতিকে আমাৰ গোটেই অসমখনত কিন্তু আপোনালোকে ছেম টু ছেম এনেকুৱা ধৰণৰ 6খন ঘৰ আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া এই 6খন ধৰণৰ ঘৰ কিন্তু আপোনালোকক AS01 আৰু AS02, AS03, AS04, AS05, AS06 আপোনালোকৰ এই ভাগত কিন্তু আপোনালোকৰ বিভক্তি কৰা হৈছে। গতিকে এতিয়া আপোনালোকৰ মনত এটাই প্ৰশ্ন যে AS01 ঘৰখন কোনকেইখন ডিষ্ট্ৰিক্টত লাভ কৰিব পাৰিব, AS02 ঘৰখন কোনকেইখন ডিষ্ট্ৰিক্টত আপোনালোকে লাভ কৰিব পাৰিব, কিমান টকা বাজেটৰ হ'ব, গোটেইখিনি কিন্তু ষ্টেপ বাই ষ্টেপ জনাই দিয়া হ'ব ভিডিঅ'ৰ আগলৈকে। গতিকে ইয়াত আপোনালোকে লিখা আছে AS01 ঘৰটো আপোনালোকৰ কিমান স্কুৱাৰ ফুট আপোনালোকৰ উঠাব লাগিব, 02 কিমান স্কুৱাৰ ফুট উঠাব লাগিব, 03 গোটেইখিনি কিন্তু আপোনালোকে ইয়াৰ ডিটেইলছত দিয়া হৈ আছে। যদি আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ এজন যোগ্য হিতাধিকাৰী হয়, আপুনি জিঅ' টেগ কৰিছিলে, লগতে আপোনালোকে KYC সম্পন্ন কৰিছিলে, তেন্তে আপোনাৰ কাৰণে এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ এখন ভিডিঅ' হয়। আৰু ভিডিঅ'টো যদি আপোনালোকৰ দৰকাৰী নহয়, আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে। আৰু যদি আপোনালোকে এই PDF টো পাব বিচাৰে, আপোনালোকে কিন্তু এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত চাব মোৰ হোৱাটছআপ চেনেলৰ লিংক আছে, আপোনালোকে গৈ পিনে মোৰ হোৱাটছআপ চেনেলত জইন হ'ব, আৰু হোৱাটছআপ চেনেলত জইন হোৱাৰ পাছতে কিন্তু আপোনালোকে এই PDFখন পাই যাব। তো প্ৰথমতে ইয়াত কথাটো হৈছে যে AS01 ঘৰখন কিন্তু আপোনালোকৰ ছেম টু ছেম এনেকুৱা ডিজাইনৰ আপোনালোকৰ ঘৰখন উঠাব লাগিব। আৰু AS01 ঘৰখন আপোনালোকে কোনকেইটা ডিষ্ট্ৰিক্টত লাভ কৰিব পাৰিব, বৰপেটা, নলবাৰী, দৰং, মৰিগাঁও, কামৰূপ, নগাঁও, গোলাঘাট, চাউথ অফ শোণিতপুৰ। গতিকে আপোনালোকে এইকেইটা ডিষ্ট্ৰিক্ট কিন্তু আপোনালোকে ছেম টু ছেম এনেকুৱা ডিজাইনৰ আপোনালোকে AS01 ঘৰখন আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াত কিন্তু আপোনালোকে তলফালে যেতিয়া নেকি স্ক্ৰল ডাউন কৰিব, তাৰ পিছত কিন্তু আপোনালোকে ইয়াত দেখা পাব যে AS01 ঘৰখনৰ আপোনালোকৰ মুঠ বাজেটটো হ'ব 1,67,268 ৰুপিজ টকাৰ আপোনালোকৰ AS01 ঘৰৰ মুঠ বাজেটটো হ'ব। তাৰপিছত কিন্তু আপোনালোকে তলফালে যেতিয়া স্ক্ৰল ডাউন কৰিব, ইয়াত কিন্তু আপোনালোকে বহুতে কমেণ্ট বক্সত সুধি থাকে বা মেছেজ কৰিও সুধি আছে যে দাদা আমি আমুক ডিষ্ট্ৰিক্টৰ মানুহ হয়, আমি চাংঘৰটো লাভ কৰিব পাৰিম নে নাই। এতিয়া আপোনালোকে মনোযোগেৰে ভিডিঅ'টো চাব, ইয়াত চাব যে আপোনালোকৰ কোনকেইখন ডিষ্ট্ৰিক্টে আপোনালোকে চাংঘৰ লাভ কৰিব পাৰিব। ইয়াত চাব যে ধেমাজি, লখিমপুৰ, যোৰহাট আৰু শিৱসাগৰসকলে কিন্তু আপোনালোকে ছেম টু ছেম এনেকুৱা ডিজাইনৰ আপোনালোকে চাংঘৰখন লাভ কৰিব পাৰিব। আৰু এই চাংঘৰৰ কাৰণে আপোনালোকৰ মুঠ বাজেটটো চৰকাৰৰ তৰফৰ পৰা কিন্তু আপোনালোকক জাৰি কৰা হৈছে, আৰু এই বাজেটটো হ'ব আপোনালোকৰ 1,55,808 ৰুপিজ টকাৰ আপোনালোকৰ মুঠ বাজেটটো হ'ব। এতিয়া মেইন কথা আপোনালোকক আৰু এটা ইম্পৰ্টেণ্ট কথা জনাই দিওঁ যে আপোনালোকে জিঅ' টেগ ঘৰৰ কাৰণে আপোনালোকে যিমান টকাৰ বাজেটে নাপাওক কিয়, আপোনালোকৰ যিমান টকাই নাপাওক কিয়, আপোনালোকে কিন্তু লগতে আপোনালোকে
30,000কৈ টকা এক্সট্ৰাকৈ আপোনালোকে লাভ কৰিব পাৰিব। সেই পইচাটো কিন্তু আপোনালোকৰ লেবাৰ মিস্ত্ৰীৰ খৰচাৰ বাবে সেই পইচাটো চৰকাৰৰ তৰফৰ পৰা আপোনালোকক বেংকৰ একাউণ্টত ট্ৰান্সফাৰ কৰা হ'ব বা আপোনালোকৰ জব কাৰ্ডৰ অনুসৰি কিন্তু আপোনালোকে বা আপোনালোকৰ জব কাৰ্ডত যিটো আপোনালোকৰ বিল পায় লাষ্টত যিটো বিল পায় সেই বিলৰ লগতে কিন্তু আপোনালোকে সেই পইচাখন 30,000 টকা এক্সট্ৰাকৈ আপোনালোকে লাভ কৰিব পাৰিব। তাৰপিছত কিন্তু আপোনালোকে S03 কিন্তু আপোনালোকে চেম টু চেম এনেকুৱা ডিজাইনৰ আপোনালোকৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু S03 ঘৰখন কিন্তু আপোনালোকে কাৰ্বি আংলং আৰু ডিমা হাছাওসকলে কিন্তু আপোনালোকে লাভ কৰিব পাৰিব। আৰু ইতিমধ্যে কিন্তু যিসকল ডিষ্ট্ৰিক্টে আপোনালোকে ভেৰিফিকেশ্যনটো কমপ্লিট কৰিছে বা যিসকলৰ নেকি আপোনালোকে ইকুৱেশ্যনটো সম্পূৰ্ণ কৰিছিলে আৰু সেইকেইখন ডিষ্ট্ৰিক্টত কিন্তু আপোনালোকে ইয়াত ওলাই আহিছে আৰু বহুত ডিষ্ট্ৰিক্টত কিন্তু আপোনালোকৰ নামখন কিন্তু ইয়াত মানে উল্লেখ কৰা নাই বা মানে সেইসকলৰ চাগে অলপ পিছতে আহিব। তাৰপিছত কিন্তু আপোনালোকৰ S03 আপোনালোকৰ মুঠ বাজেটটো কিমান টকা হ'ব 1,76,949 ৰুপিজ টকাৰ আপোনালোকৰ মুঠ বাজেটটো হ'ব। আৰু S04 কিন্তু আপোনালোকে চেম টু চেম এনেকুৱা ডিজাইনৰ আপোনালোকৰ ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। আৰু S04 কিন্তু আপোনালোকে কোনকেইটা ডিষ্ট্ৰিক্টত লাভ কৰিব পাৰিব ইয়াত লিখা হৈছে কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি, শোণিতপুৰ, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, কামৰূপ, সাউথ অফ গোলাঘাট। গতিকে আপোনালোকে এইকেইটা ডিষ্ট্ৰিক্ট কিন্তু আপোনালোকে চেম টু চেম এনেকুৱা ডিজাইন আপোনালোকৰ ঘৰখন লাভ কৰিব পাৰিব। আৰু S04 আপোনালোকৰ মুঠ ঘৰৰ বাজেটটো হ'ব 1,86,404 ৰুপিজ টকাৰ আপোনালোকৰ মুঠ বাজেটটো হ'ব। তাৰপিছত কিন্তু S05 কিন্তু আপোনালোকে চেম টু চেম এনেকুৱা ডিজাইনৰ আপোনালোকৰ ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। আৰু S05 কিন্তু আপোনালোকে লাভ কৰিব পাৰিব কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিসকলে। এই তিনিটা ডিষ্ট্ৰিক্টৰ মানুহে কিন্তু আপোনালোকে চেম টু চেম এনেকুৱা ডিজাইনৰ আপোনালোকৰ ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। আৰু S05 আপোনালোকৰ মুঠ বাজেটটো কিমান টকা হ'ব ইয়াত চাব 1,97,247 ৰুপিজ টকাৰ আপোনালোকৰ মুঠ বাজেটটো হ'ব S05। তাৰপিছত S06 কিন্তু আপোনালোকে চেম টু চেম এনেকুৱা ডিজাইনৰ আপোনালোকৰ ঘৰখন লাভ কৰিবলৈ সক্ষম হ'ব। এই ঘৰটো কিন্তু অলপ বেলেগ আকাৰৰ দেখা যায়। তাৰপিছত কিন্তু আপোনালোকে S06 কিন্তু আপোনালোকৰ কাৰ্বি আংলং আৰু ডিমা হাছাওসকলে কিন্তু লাভ কৰিব পাৰিব। আপোনালোকে কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ মানে আপোনালোকৰ যিটো বাজেট হয় বাজেটটো হ'ব 1,28,714 ৰুপিজ টকাৰ আপোনালোকৰ মুঠ বাজেটটো হ'ব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।